Hello viewers, আমি আজি আলোচনা কৰিবলৈ ওলাইছো why to study economics. অৰ্থবিজ্ঞান বিষয়টো আমি কিয় অধ্যয়ন কৰিব লাগে সেই সম্পৰ্কে আমি আৰম্ভণিতে যদি জানি নলওঁ যে অৰ্থবিজ্ঞান বিষয়টো কিয় অধ্যয়ন কৰিব লাগে তেতিয়াহ'লে বিষয়টোৰ প্ৰতি আমি ইন্টাৰেষ্ট নাথাকিব। আমি যদি ভালকৈ জানি লওঁ তেতিয়াহ'লে আমি পাছৰ যি পৰৱৰ্তী বিষয়বস্তু সেইখিনি ভালকৈ আয়ত্ত কৰিব পাৰিম, হৃদয়ঙ্গম কৰিব পাৰিম। ইকনমিক্সত কি কৰা হয় যে আমাৰ হাতত যি লিমিটেড ৰিসোৰ্সেছ আছে, আমাৰ হাতত যি সীমিত আহিলা আছে, সেই সীমিত আহিলা আমি কেনেকৈ সৰ্বাধিকভাৱে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰা হয়। ইট ইজ ট্ৰু টু ইণ্ডিভিজুৱেল হাউচ হোল্ড, ষ্টেট এণ্ড ছ'চাইটি। এই কথাটো আমি কেনেকৈ যে আমাৰ হাতত থকা সীমিত সম্পদ, সীমিত আহিলা আমি উত্তম ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেই কথাটো, সেই সমস্যাটো বা সেই কাৰ্যটো আমাৰ অকল ব্যক্তিগত পৰ্যায়তে নহয়, পাৰিবাৰিক পৰ্যায়তো উদ্ভৱ হয়, চৰকাৰৰ পৰ্যায়তো উদ্ভৱ হয়, সমাজৰ বাবেও উদ্ভৱ হয়। এতিয়া আমি ইট ইজ ট্ৰু টু এ উড কাটাৰ টু দ্য ৰিচেছ ওৱান্স। এই আমাৰ যে অৰ্থনৈতিক সমস্যা আছে, যি যে আমাৰ আনলিমিটেড ওৱান্স আৰু আমাৰ লিমিটেড ৰিচোৰ্চেছ, এই সমস্যাটো এজন খৰিকটীয়াৰ পৰা আৰম্ভ কৰি এজন দৰিদ্ৰৰ পৰা আৰম্ভ কৰি ধনীৰ দুলাললৈকে একেধৰণৰ সমস্যা, এই সমস্যাটো সকলোৰে থাকে। টু চাৰ্চ আউট দ্য পাথ অফ দ্য বেষ্ট ইউজ, গতিকে আমাৰ সম্পদবোৰ কেনেকৈ আমি ভালকৈ ব্যৱহাৰ কৰিম সেইটো আমি কি কৰিবলৈ বিচাৰি উলিয়াবলৈ আমি কি কৰোঁ, ইকনমিক্সত আমি চেষ্টা কৰোঁ। সেইকাৰণে ইকনমিক্স ইজ এ চিষ্টেমেটিক ষ্টাডি টু চাৰ্চ ডেট পাথ। সেই পথটো বিচাৰি উলিওৱাটোৱে হ'ল অৰ্থনীতি বিজ্ঞানৰ মূল কাম, সেইটো হ'ল ইয়াৰ ইম্পৰ্টেঞ্চটো দুই ধৰণে ব্যাখ্যা কৰা হৈছে। এক ধৰণৰ ব্যাখ্যা আছে যে অৰ্থনীতিবিদসকলে অৰ্থনৈতিক তত্ত্বৰ সহায়ত এক ব্যাখ্যা কৰিছে, আৰু আন ধৰণৰ ব্যাখ্যা আছে ইন জেনেৰেল আণ্ডাৰষ্টেণ্ডিং, অৰ্থাৎ আমি সাধাৰণভাৱে কি বুজো যে অৰ্থবিজ্ঞানৰ উপকাৰিতা কি, ইয়াৰ অধ্যয়নৰ গুৰুত্ব কি। এতিয়া আমি আহোঁ প্ৰথম দ্য পাৰচেপশ্যন অফ ইকনমিক্স, অৰ্থনীতিবিদসকলে কি ধৰণে তেওঁলোকৰ তত্ত্বৰ যোগেদি ক'ব খুজিছে। প্ৰথমতে তেওঁলোকে সুযোগ ব্যয় ধাৰণটোৰ সহায়ত ব্যাখ্যা কৰিছে অৰ্থবিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে। দ্বিতীয়তে ব্যাখ্যা কৰিছে প্ৰান্তীয় ধাৰণাৰ সহায়ত মাৰ্জিনেলিজিম, কনচেপ্ট অফ মাৰ্জিনেলিজিম। তৃতীয়তে ব্যাখ্যা কৰিছে হাউ ফাৰ দ্য মাৰ্কেট ইজ এফিচিয়েণ্ট, বজাৰ কিমান দক্ষতাপূৰ্ণ সেই কথা বিচাৰ কৰিবলৈ ইকনমিক্সৰ প্ৰয়োজন। তৃতীয়তে আণ্ডাৰষ্টেণ্ডিং ইকনমিক বিহেভিয়াৰ অফ দ্য ছ'চাইটি, সমাজৰ যি আচৰণ সেই আচৰণ জানিবৰ কাৰণে। পঞ্চমতে আণ্ডাৰষ্টেণ্ডিং দ্য গ্ল'বেল এফেয়াৰ্ছ, বিশ্বজনীন যিবিলাক কাম কাজ আছে, অৰ্থনৈতিক সম্পৰ্ক আছে সেয়া জানিবলৈ। আৰু ষষ্ঠতে টু বি এন ইনফৰ্ম চিটিজেন, এজন সচেতন নাগৰিক হোৱাৰ ক্ষেত্ৰত অৰ্থবিজ্ঞানৰ গুৰুত্ব কি, এই বিষয়বিলাক আমি অলপ দীঘলীয়াকৈ আলোচনা কৰি চাওঁ। দ্য কনচেপ্ট অফ অপৰচুনিটি কষ্ট। অপৰচুনিটি কষ্ট মানে কি? অপৰচুনিটি কষ্ট মানে হ'ল যে আমি বিভিন্ন অভাৱৰ ভিতৰত, আমাৰ হাতত কেইবাটাও অভাৱ পূৰণ কৰিবলৈ থাকে, তাৰে আমি আটাইতকৈ দৰকাৰী অভাৱটো বাচিব জানিব লাগিব। যে আমি যদি বাচিব নাজানো তেতিয়াহ'লে কম দৰকাৰী অভাৱ এটা আমি পচন্দ কৰি ল'ম, তেতিয়া আমাৰ সৰ্বাধিক সন্তুষ্টি নহ'ব, আৰু আমি যিখিনি সম্পদ তাত ব্যৱহাৰ কৰিম সেইখিনি ভালকৈ ব্যৱহাৰ নহ'ব। সেইকাৰণে অপৰচুনিটি কষ্ট হ'ল যে আমি প্ৰত্যেকটো অভাৱ পূৰণ কৰিবলৈ যাওঁতে আমি তাৰ পৰা কি হেৰুৱাম, বা তাৰ পৰা আমাৰ কি, আমি চাৰিটা অভাৱৰ উদাহৰণস্বৰূপে কৈছোঁ, চাৰিটা অভাৱৰ মাজত মই ABCD চাৰিটা অভাৱ, তাৰে মই এই অভাৱটো পূৰণ কৰিব বিচাৰিছোঁ, সেইকাৰণে যে এই অভাৱৰ পৰা মই সৰ্বাধিকভাৱে সন্তুষ্টি পাইছোঁ। কিন্তু সৰ্বাধিকভাৱে যে সন্তুষ্টি পাইছোঁ সেইটো কাৰণে আমি বাকী যি BCD এই চাৰিটা অভাৱৰ পৰা আমি যি সন্তুষ্টি হেৰুৱালোঁ, সেই সন্তুষ্টিটো হ'ল আমি যিটো অভাৱ পূৰণ কৰিলোঁ এই অভাৱৰ সুযোগ ব্যয়। বিশেষকৈ এই অভাৱৰ পৰা বি অভাৱৰ যদি দ্বিতীয় স্থানত থাকে, তেতিয়াহ'লে বিৰ অভাৱ পূৰণ নকৰাৰ বাবে আমি যি সন্তুষ্টি হেৰুৱাম সেইটো হ'ব এই অভাৱ পূৰণৰ সুযোগ ব্যয়। গতিকে আমি সুযোগ ব্যয় ধাৰণাৰে কি কৰোঁ যে বিভিন্ন আহিলাবিলাকৰ মাজত, বিভিন্ন অভাৱৰ মাজত আহিলাবিলাক কেনেকৈ উপযুক্তভাৱে সৰ্বাধিক লাভ হোৱাকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেই কথাটো সুযোগ ব্যয়ৰ সহায়তে বিচাৰ কৰিব পাৰোঁ। হাউ চইচ ইজ মেড অন দ্য বেচিছ অফ অপৰচুনিটি কষ্ট। আমি অপৰচুনিটি কষ্টে, সুযোগ ব্যয়ে আমাক নিৰ্বাচন কাৰ্য যুক্তিবাদী কৰি তোলে, আৰু যেতিয়া যুক্তিবাদী হৈ পৰে তেতিয়াহ'লে আমি সৰ্বাধিকভাৱে উপকৃত হোৱা বিকল্পটো বিচাৰি উলিয়াব পাৰোঁ, আৰু এনেকৈ যেতিয়া বিকল্প এটা বিচাৰি উলিয়াব পাৰোঁ তেতিয়া
তাৰ যোগেদি যিটো সিদ্ধান্ত হয় সেইটোৱে হ'ল আটাইতকৈ ভাল সিদ্ধান্ত আমাৰ অভাৱ পূৰণৰ ক্ষেত্ৰত বা অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত। দ্বিতীয়তে আহিল দ্য কনচেপ্ট অফ মাৰ্জিনেলিজিম। আমি প্ৰান্তীয় ধাৰণা এটা ব্যৱহাৰ কৰোঁ ইকনমিক্সত। এই প্ৰান্তীয় ধাৰণাটো কেনেকৈ ব্যৱহাৰ কৰা হয় সেই কথাখিনি ইকনমিক্সৰ পৰা ভালকৈ বুজা যায় যে প্ৰান্তীয় ধাৰণা হ'ল আমি যি অতিৰিক্ত উৎপাদন কৰোঁ সেইটো প্ৰান্তীয় উৎপাদন, যি অতিৰিক্ত আয় কৰোঁ প্ৰান্তীয় আয়, যি অতিৰিক্ত ভোগৰ যোগেদি যি অতিৰিক্ত উপযোগিতা পাওঁ সেইখিনি প্ৰান্তীয় উপযোগিতা। আমি এনেকৈ প্ৰান্তীয় মানৰ সহায়ত কি কৰোঁ, আমি ধাৰণা কৰিব পাৰোঁ যে আমাৰ যিখিনি কৰিছোঁ সেইখিনি ভাল হৈছে নে বেয়া হৈছে এইটো আমি ধাৰণা কৰিব পাৰোঁ। আমি খৰচ কৰিছোঁ প্ৰান্তীয় খৰচ, যেনে প্ৰান্তীয় খৰচ কমিছে নে বাঢ়িছে। আমি একে সময়তে খৰচো কৰিছোঁ আয়ো কৰিছোঁ। আমি যে উৎপাদন কাৰ্যত খৰচ কৰোঁ আৰু উৎপাদিত বস্তু বিক্ৰী কৰি আয় কৰোঁ, গতিকে প্ৰান্তীয় আয় বেছি নে প্ৰান্তীয় খৰচ বেছি। যদি প্ৰান্তীয় খৰচতকৈ প্ৰান্তীয় আয় বেছি তেতিয়াহ'লে আমাৰ উৎপাদন লাভজনক হৈ থাকিব। যদি প্ৰান্তীয় আয়তকৈ প্ৰান্তীয় খৰচ বেছি হয় তেতিয়াহ'লে আমাৰ লোকচানজনক হ'ব উৎপাদন কাৰ্য। গতিকে সেইকাৰণে আমি প্ৰান্তীয় কথাখিনি জানিব লাগিব আমি অৰ্থনৈতিক সিদ্ধান্ত ল'বলৈ যাওঁতে। উদাহৰণস্বৰূপে এৰোপ্লেনত কি হয়, টিকেট দিওঁতে কেতিয়াবা কিছুমান টিকেট খালী হৈ যায়। এৰোপ্লেন যোৱা প্লেন উৰাৰ 2 এদিনৰ আগত সেইখিনি কম দামত বিক্ৰী কৰা হয়। কিয় কম দামত বিক্ৰী কৰা হয়? যে এৰোপ্লেনৰ ছিটকেইটাৰ কাৰণে অতিৰিক্ত খৰচ প্ৰায় শূন্যৰ সমান, কিন্তু সেই ছিটকেইটা যদি আসন দিয়া যায়, সেই আসন যদি কম দামতো বিক্ৰী কৰা হয় সেই শূন্যতকৈ বেছি, গতিকে প্ৰান্তীয় আয় বেছি। গতিকে আমি কি কৰে কোম্পানীবিলাকে যে খালী ছিট খালী হৈ যোৱাতকৈ কম দামত বিক্ৰী কৰি দিয়ে। এনেকৈ বহু সিদ্ধান্ত লোৱা হয় প্ৰান্তীয় ধাৰণাৰ ওপৰত ভিত্তি কৰি। সেইটো মই উদাহৰণ হিচাপে দাঙি ধৰিলোঁ। নেক্সট আহিলে হাউ ফাৰ দ্য মাৰ্কেট ইজ এফিচিয়েণ্ট। বজাৰ কেতিয়া দক্ষতাপূৰ্ণ হয় সেই কথাখিনিও ইকনমিক্সত আলোচনা কৰা হয়। এতিয়া আমি যিহেতু হোৱাট ইজ মাৰ্কেট, কোনো এবিধ দ্ৰব্যৰ ক্ৰয় বিক্ৰয়ক লৈ যি ক্ৰিয়া প্ৰতিক্ৰিয়া চলে, যি এডজাষ্টমেণ্ট প্ৰচেছ চলে, সমাযোজন প্ৰক্ৰিয়া চলে, সেইটোৱে হ'ল বজাৰ। বজাৰত ক্ৰেতা থাকে, বিক্ৰেতা থাকে, দৰ দাম চলে। এই দৰ দাম চলা অৱস্থাটো, এই বজাৰ অৱস্থাটো দক্ষতাপূৰ্ণ হ'ব যেতিয়া সকলো ক্ৰেতা আৰু সকলো বিক্ৰেতাই সমানে সুযোগ ল'ব পাৰিব। আৰু যদি সুযোগ সমানে ল'ব পাৰে তেতিয়াহ'লে ক'তো একে ধৰণৰ বস্তু এটাৰ দাম বেলেগ বেলেগ হৈ নাথাকে। যদি বিলাহী ওলায়, একে ধৰণৰ বিলাহীৰ কাৰণে সকলোতে দাম কিন্তু একেটাই হ'ব। বজাৰখনৰ আৰম্ভণিতে হয়তো দামটো একেটাই নাছিল, কাৰণ সকলোৱে বজাৰখনৰ প্ৰতি আও নাজানি পেলাই বেলেগ বেলেগ দামত বিক্ৰী কৰিব পাৰে। কিন্তু কালক্ৰমত সকলো ক্ৰেতা বিক্ৰেতাই গম পাই যাব বিলাহী ক'ত কেনেকৈ বিক্ৰী কৰা হৈছে, আৰু তেতিয়া সকলোতে দাম একে হ'ব। যেতিয়া দাম সকলোতে একে হয় তেতিয়া ইয়াৰ অৰ্থটো হ'ল যে সকলোৱে সমান সুবিধা লাভ কৰিছে, আৰু তেনে যদি সমান সুবিধা লাভ কৰিছে তেতিয়াহ'লে কি হয়, বজাৰখন দক্ষ হোৱা বুলি কয়। যদি বজাৰ দক্ষ হয় তেতিয়াহ'লে সকলো সমানে উপকৃত হয়, আৰু যদি নহয় তেতিয়াহ'লে ইয়াক কেনেকৈ দক্ষ কৰি তুলিব পৰা হয়, দক্ষ কৰিবলৈ কি কৰিব লাগিব সেই কথাখিনিও এই দক্ষতাৰ আলোচনাৰ মাধ্যমেৰে বিচাৰ কৰি চোৱা হয়। নেক্সট আহিল আণ্ডাৰষ্টেণ্ডিং ইকনমিক বিহেভিয়াৰ অফ দ্য ছ'চাইটি। আমি সমাজৰ যিখিনি কাৰ্যকলাপ সেইখিনি আমি বুজি পাব লাগিব। আমি ৰাতিপুৱাই উঠি যদি এখন নগৰত চাওঁ, নিপালি দিয়া নগৰখন লাহে লাহে ব্যস্ততাপূৰ্ণ হৈ পৰে। প্ৰথমে চাহৰ দোকান দুই এখন খোলে, তাৰপিছতে মানুহৰ অহা যোৱা বাঢ়ে, গাড়ী মটৰ বাঢ়ে, তাৰপিছত কোৰ্ট কাছাৰী খোলে, তাৰপিছতে দোকান বজাৰবিলাক খোলে, তাৰপিছত আকৌ কি হয় যে ফেক্টৰীবিলাক চলে। এনেকৈ বিভিন্ন কাৰ্যকলাপ হৈ থাকে। গতিকে এই কাৰ্যকলাপবিলাক যে চলি থাকে তাৰ মাজত এটা লিংক থাকে। সেই লিংকটো আমি বুজি পাম যদি ইকনমিক্সৰ জ্ঞান আমাৰ থাকে, যে কেনেকৈ বিভিন্ন লিংকৰ মাজেদি বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ এটা যোগসূত্ৰৰ মাজেদি চলি থাকে সেই কথাটো আমি গম পাম। আমি এই কথাটো গম পাম যে কিছুমান বজাৰ থাকে স্থানীয়ভাৱে, কিছুমান বজাৰ আন্তৰ্জাতিকভাৱে। আজিকালি আকৌ বজাৰ কি হৈছে যে অনলাইন যোগেও বজাৰ হৈছে। গতিকে সমাজৰ এই যিটো পৰিৱৰ্তিত অৱস্থা, যে এসময়ত কি আছিলে যে অকল স্থানীয় বজাৰেই আছিলে, মানুহে এটা অঞ্চলত হোৱা বয় বস্তুকে আদান প্ৰদান কৰি চলিছিল, কিন্তু লাহে লাহে সেই বয় বস্তুখিনি আদান প্ৰদান দূৰলৈ বাঢ়ি গ'ল, আৰু এনেকৈ বজাৰ পৰিসৰ বাঢ়ি গ'ল, সামাজিক আদান প্ৰদানৰ কথা বেলেগ হ'ল। আগৰ দিনত কি হৈছিলে যে আগৰ দিনত এইটো হৈছিলে যে এঘৰ মানুহৰ সংখ্যা যিমান বেছি হয় সেই মানুহঘৰ সিমানে ধনী হয়, কাৰণ তেওঁলোকে সিমানে কাম কৰি পেলাই উপাৰ্জন কৰিব পাৰে। পৰৱৰ্তী কালত কি হ'ল যে পশু আৰু মানুহৰ সংখ্যা বেছি হ'লে
আৰু মাটিৰ সংখ্যা বেছি হ'লে সেই ঘৰ মানুহ ধনী হয় কাৰণ উৎপাদন কৰিবলৈ বহে কিন্তু এনেকে গৈ আজিকালি দেখা গৈছে যে ধনী হোৱা কথাটো বেলেগ ধৰণৰ হৈ পৰিছে একেজন মালিকে বিভিন্ন দেশত ফেক্টৰী খুলিব পাৰে আৰু ইয়াৰ যোগেদি বহুজাতিক সন্থা গঢ় লৈ উঠে আৰু বাণিজ্যিক প্ৰক্ৰিয়া বিভিন্ন দেশলৈ সম্প্ৰসাৰিত হয় আৰু বৰ্তমান অনলাইন যুগে যে ঘৰতে বহি শুৱনি কোঠাত বহি বয় বস্তু ক্ৰয় কৰিব পৰা অৱস্থা হ'ল এই যে পৰিৱৰ্তনবোৰ আহি আছে সমাজৰ পৰিৱৰ্তনবিলাক আহিছে সামাজিক আচৰণৰ পৰিৱৰ্তন আহিছে সেই আচৰণৰ পৰিৱৰ্তনবোৰ অৰ্থবিজ্ঞানৰ ধ্যান ধাৰণাৰ সহায়ত অধ্যয়ন কৰা হয় এই অৰ্থবিজ্ঞানে আমাক তেনেকৈ উপকৃত কৰে তাৰপিছত শেষৰ হেৰিটো আহিলে অৰ্থনীতিবিদসকলে যি ধাৰণা দিছে অৰ্থবিজ্ঞানৰ উপযোগিতা সম্পৰ্কে গুৰুত্ব সম্পৰ্কে টু বি ইনফৰ্ম চিটিজেন ইনফৰ্ম চিটিজেনৰ কথাটো হ'ল কি দিছ ইজ দ্য এজ অফ নলেজ ইকনমি এতিয়া হ'ল প্ৰজ্ঞাৰ অৰ্থনীতি আমি যদি জ্ঞান নাজানো আমি যদি জ্ঞানধাৰী নহওঁ প্ৰজ্ঞাধাৰী নহওঁ তেতিয়াহ'লে আমি সচেতন হ'ব নোৱাৰোঁ কোনবিলাক কথা জানিলে আমি জ্ঞানী হ'ম বা আমি প্ৰজ্ঞাধাৰী হ'ম হাউ হোৱাট ৱেন হোৱাই এই যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰৰ জৰিয়তে আমি যিবিলাক কথা জানো সেইবিলাকেই হ'ল জ্ঞান আৰু এই জ্ঞান যি লাভ কৰে সেই প্ৰজ্ঞাধাৰী ব্যক্তি এই জ্ঞানবোৰ জনাৰ যেতিয়া জানিব এজন মানুহৰ যেতিয়া জ্ঞান থাকে তেতিয়াহ'লে তেওঁ কি হয় ইনফৰ্মড হৈ যায় বিভিন্ন কথা কাণ্ড সম্পৰ্কে তেওঁ সচেতন হৈ থাকে আৰু যেতিয়া তেওঁ সচেতন হৈ থাকে তেতিয়া তেওঁ বিভিন্ন স্থানত কি ঘটিছে অৰ্থনৈতিক দিশত কি ঘটিছে ক'ত লাভ হৈছে ক'ত লোকচান হৈছে কি উৎপাদন কৰিলে ভাল হ'ব কি উৎপাদন কৰিলে বেয়া হ'ব সেই কথাবোৰ তেওঁ তেতিয়া জানিব পাৰে যেতিয়া সচেতন হৈ থাকে প্ৰজ্ঞাধাৰী হৈ থাকে আৰু যদি তেনেকৈ তেওঁ হেৰি হৈ থাকে সচেতন হৈ থাকে তেতিয়াহ'লে তেওঁ সম্ভাৱনাৰ বাটবিলাক দেখিব যে এই ক্ষেত্ৰত বিনিয়োগ কৰিলে লাভ হ'ব এই ক্ষেত্ৰত ব্যৱসায় কৰিলে লাভ হ'ব সেই সম্ভাৱনাবোৰ দেখি পাব আৰু এই সম্ভাৱনাবোৰ যেতিয়া দেখি পাব তেতিয়াহ'লে তেওঁ প্ৰগতি লাভ কৰিব গতিকে প্ৰগতিৰ লগত আমাৰ এজন নাগৰিকসকল প্ৰজ্ঞাধাৰী হৈ থাকিব লাগিব তেওঁলোকে সচেতন হৈ থাকিব লাগিব এতিয়া আমি জেনেৰেল আণ্ডাৰষ্টেণ্ডিঙলৈ আহোঁ যে সাধাৰণভাৱে কি আলোচনা কৰিব সাধাৰণভাৱে আলোচনা কৰাৰ মই ইয়াত 12টা পইণ্ট উল্লেখ কৰিছোঁ এই 12টা পইণ্ট মই চমুকে এটাকে আপোনালোকক উল্লেখ কৰি দিম কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এই 12টা পইণ্টৰ আৰম্ভণি পইণ্টটো হ'ল অপটিমাম ইউজ অফ ৰিচোৰ্চেছ যে অৰ্থবিজ্ঞানে আমাক যিবিলাক আহিলা আছে আমাৰ যিবিলাক সম্পদ আছে সেয়া কাম্য ধৰণে অৰ্থাৎ সবাতোকৈ ভাল ধৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেইটো জনাত সহায় কৰে তাৰপিছত অৰ্থবিজ্ঞানে সহায় কৰে ষ্টাৰ্টিং গভ ইণ্টাৰফিয়াৰেঞ্চ যে এখন অৰ্থনীতি যেতিয়া চলি থাকে মুকলিকৈ কোনো ধৰণৰ চৰকাৰী হস্তক্ষেপ নাথাকে তেতিয়া প্ৰতিযোগিতাৰ জৰিয়তে অৰ্থনীতিখন যথেষ্ট আগবাঢ়ি গুচি যায় গতিকে কেনেকৈ চৰকাৰে হস্তক্ষেপ নকৰিলে অৰ্থনীতিখন চলি থাকিব আৰু যদি চৰকাৰে হস্তক্ষেপ কৰে কেতিয়াবা কৰিবলগীয়া হয় কাৰণ মুক্তভাৱে চলি থকা বজাৰ এখনে ধনী আৰু দুখীয়াৰ মাজত বৈষম্যৰ সৃষ্টি কৰিব পাৰে চৰকাৰে হস্তক্ষেপ কৰিবলগীয়া হৈ যাব পাৰে গতিকে হস্তক্ষেপ কৰিলেনো কি পৰিণামৰ উদ্ভৱ হ'ব সেই কথাখিনিও অৰ্থবিজ্ঞানৰ জৰিয়তে আমি অধ্যয়ন কৰিব পাৰোঁ দ্বিতীয়তে আহিলে মেকিং চইচ অফ বেষ্ট অল্টাৰনেটিভ আমাৰ হাতত বহুত বিকল্প থাকে মই আগতে কৈ আহিছোঁ যে আমাৰ হাতত বেলেগ অভাৱ থাকে বেলেগ সমস্যা থাকে সেই সমস্যাবিলাকৰ মাজৰ পৰা সেই অভাৱবিলাকৰ মাজৰ পৰা বেষ্ট কোনটো হ'ব কোনটো অভাৱ পূৰণ কৰিলে আমি সবাতোকৈ বেছি উপকৃত হ'ম সেই কথাটো বাছি উলিওৱাৰ যিটো কৌশল তাৰ যিটো নিয়ম যিটো তাৰ কৌশল বুলিয়ে কৈছোঁ সেই কৌশলটো জনাত অৰ্থবিজ্ঞানে আমাক সহায় কৰে নেক্সট আহিলে টু ষ্টাডি এফিচিয়েণ্ট বিহেভিয়াৰ যে এজন বিক্ৰেতাৰ উৎপাদন কাৰ্য কেতিয়া দক্ষতাপূৰ্ণ হ'ব ক্ৰেতা এজনৰ উৎপাদন কাৰ্য কেতিয়া দক্ষতাপূৰ্ণ হ'ব কেতিয়া বজাৰ এখনে দক্ষতাপূৰ্ণ অৱস্থান লাভ কৰিব ইতিমধ্যে মই দক্ষতাপূৰ্ণ মানে কৈছোঁৱে যে সকলোৱে সমানে সুবিধা লাভ কৰা আৰু সেই সুবিধা লাভ কৰি সমাজখন সৰ্বাধিকভাৱে উপকৃত হোৱা সৰ্বাধিকভাৱে কল্যাণ লাভ কৰা সেইটোৱে হ'ল এফিচিয়েণ্ট অৱস্থা গতিকে সেই দক্ষতাপূৰ্ণ অৱস্থাটো কেতিয়া পাব পৰা যাব সেইটো অৰ্থবিজ্ঞানে জনাত সহায় কৰে নেক্সট আহিলে যে আণ্ডাৰষ্টেণ্ডিং ইকনমিক প্ৰব্লেমছ অৰ্থনৈতিক সমস্যা বিভিন্ন ধৰণৰ সমস্যা আছে এখন দেশৰ খাদ্য সমস্যা থাকে নিবনুৱা সমস্যা থাকে অৰ্থনৈতিক অসমতাৰ সমস্যা থাকে গতিকে এই সমস্যাবিলাক কেনেকুৱা ইয়াৰ আঁৰৰ গতি প্ৰকৃতি কি সেই কথাখিনি জনাত অৰ্থবিজ্ঞানে আমাক সহায় কৰে আকৌ অৰ্থবিজ্ঞানে সহায় কৰে আণ্ডাৰষ্টেণ্ডিং দ্য ইকনমিক পটেঞ্চিয়েলিটিজ এখন দেশৰ বিভিন্ন ধৰণৰ সম্ভাৱনা থাকে প্ৰযুক্তি ব্যৱহাৰৰ সম্ভাৱনা থাকে মূলধন কৌশল ব্যৱহাৰৰ সম্ভাৱনা থাকে আৰু
প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা কৰিলে কি লাভৱান হ'ব পৰা যাব, তেনেকুৱা ধৰণৰ সম্ভাৱনা থাকে। গতিকে এই সম্ভাৱনাবিলাক বিচাৰ কৰি উলিয়াবৰ কাৰণে কিছুমান ধ্যান ধাৰণাৰ আমাৰ প্ৰয়োজন। সেই ধ্যান ধাৰণাৰখিনি অৰ্থবিজ্ঞানে আমাক প্ৰদান কৰে। ইয়াৰ দিশৰ পৰা গুৰুত্ব আছে। টু ফৰকাষ্ট, আমি অতীতত যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন কৰি আহিলোঁ, সেই কাৰ্যকলাপৰ পৰা আমি কি ফলাফল লাভ কৰিব পাৰিলোঁ, সেই ফলাফলৰ ভিত্তিত আমি ফৰকাষ্ট কৰিব পাৰোঁ, অৰ্থাৎ ভৱিষ্যতবাণী কৰিব পাৰোঁ। অৰ্থবিজ্ঞানে আমাক বহুত ভৱিষ্যতবাণীক সহায় কৰে, আৰু এই ভৱিষ্যতবাণী কৰাত সহায় কৰাৰ কাৰণেই আমি কি কৰিব পাৰোঁ, যে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰোঁ। আগতীয়াকৈ আমি অনাগত কেইবছৰমানৰ বাবে কি অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন কৰিম, সেই সম্পৰ্কে আমি পৰিকল্পনা বা আঁচনি প্ৰস্তুত কৰিব পাৰোঁ। নেক্সট আহিলে টু ইভালুৱেট, আমি মূল্যায়ন কৰিব পাৰোঁ। ইতিমধ্যে যিবিলাক চৰকাৰী কাৰ্যসূচী, অৰ্থনৈতিক কাৰ্যসূচী হৈ গৈছে, আঁচনি হৈ গৈছে, পৰিকল্পনা হৈ গৈছে, সেইবিলাক লাভজনক হ'ল নে লোকচানজনক হ'ল, সেইবিলাক সফল হ'ল নে বিফল হ'ল, সেইখিনি জনাটো অৰ্থবিজ্ঞানে আমাক সহায় কৰে। আকৌ সহায় কৰে যে টু ষ্টাডি হিউমেন বিহেভিয়াৰ, অৰ্থবিজ্ঞানে মানুহৰ অৰ্থনৈতিক আচৰণ কেনেকুৱা, তেওঁলোকে দাম বাঢ়িলে কিনিবনে নিকিনিব নে কমাই কিনিব, দাম কমিলে বেছিকৈ কিনিব নে কমকৈ কিনিব, আয় বাঢ়িলে বেছিকৈ কিনিব নে কমকৈ কিনিব, কি পৰিস্থিতিত কেনেকৈ আচৰণ কৰিব মানুহে, সেই আচৰণ অধ্যয়ন কৰাত অৰ্থবিজ্ঞানে সহায় কৰে। আকৌ বিং ইনফৰ্মড, ইতিমধ্যে মই আলোচনা কৰিছোঁৱে যে কেনেকৈ অৰ্থনৈতিক জ্ঞান সম্পৰ্কে মানুহ এজন সচেতন হৈ থাকিলে তেওঁ উন্নতিৰ দিশত আগবাঢ়িব পাৰে, সেই কথাখিনি জনাটো অৰ্থবিজ্ঞানে সহায় কৰে। তদুপৰি আৰু আছে ছলভিং দ্য প্ৰব্লেম অফ ফেমিন এণ্ড পভাৰ্টি, এখন দেশত দৰিদ্ৰতা আৰু ইয়াৰ দুৰ্ভিক্ষৰ সমস্যাবিলাক জানিবৰ কাৰণে আমি অৰ্থবিজ্ঞানে আৰু সেই সমস্যাবিলাক সমাধানৰ কাৰণে অৰ্থবিজ্ঞানে কিছু উপায় প্ৰদান কৰিব পাৰে, সেই দিশতো অৰ্থবিজ্ঞানৰ গুৰুত্ব আছে। আকৌ আহিলে আণ্ডাৰষ্টেণ্ডিং ইকনমিক ছিষ্টেম, বিভিন্ন দেশৰ অৰ্থনৈতিক ব্যৱস্থাসমূহ বিভিন্ন দেশৰ অৰ্থনৈতিক সমস্যাসমূহ বিভিন্ন, সমস্যা বিভিন্ন নহয়, অৰ্থনৈতিক ব্যৱস্থাসমূহ বিভিন্ন, ক'ৰবাত পুঁজিবাদ আছে, ক'ৰবাত সমাজবাদ আছে, ক'ৰবাত মিশ্ৰ অৰ্থনীতি আছে। ভাৰতত এতিয়ালৈকে আচলতে মিশ্ৰ অৰ্থনীতি আছে। গতিকে প্ৰতিটো ব্যৱস্থাত মানুহৰ আচৰণ বেলেগ হয়, অৰ্থনৈতিক আচাৰ বিচাৰবিলাক বেলেগ হয়। গতিকে অৰ্থবিজ্ঞানে সেই বেলেগ বেলেগ অৰ্থ ব্যৱস্থাত এই আচাৰ বিচাৰ অনুষ্ঠানবিলাক বেলেগ বেলেগ হোৱাৰ কথাটো কেনেকুৱা হয় তাক অধ্যয়ন কৰাত সহায় কৰে। তাৰপিছত আহিলে পলিচি ফৰ্মুলেশ্যন, অৰ্থবিজ্ঞানৰ যি ধ্যান ধাৰণা আমি পাওঁ অৰ্থবিজ্ঞান অধ্যয়ন কৰি, তাৰ সহায়ত আমি পলিচি অৰ্থাৎ নীতি প্ৰস্তুত কৰিব পাৰোঁ, আঁচনি প্ৰস্তুত কৰিব পাৰোঁ। চৰকাৰে প্ৰস্তুত কৰে, চৰকাৰৰ এটা পৰিকল্পনা বিভাগ থাকে, অৰ্থনৈতিক দিশৰ পৰা গৱেষণাৰ বিভাগ থাকে। তাৰ কাৰণে লগা যি বুনিয়াদী যিখিনি ধ্যান ধাৰণা, সেই ধ্যান ধাৰণাখিনি অৰ্থবিজ্ঞানৰ পৰা পাব পৰা যায়। গতিকে এইখিনিয়ে হ'ল আমাৰ আলোচনা। থেংক ইউ। শেষত মই আপোনালোকক এটা অনুৰোধ কৰিম, যদি এই ভিডিঅ'টো আপোনালোকৰ কামত লগা হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াক ছাবস্ক্ৰাইব কৰিব, ইয়াক লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ এগেইন।